हेलो नमस्कार खुलुमबाय आपनालोके चाइसे बर'नि राहुल यूट्यूब चेनेल। तो गाइस अलप समय आगते जी यूपीबीएल तरफर পৰা जी द्वितीय पर्यायर प्रार्थी तालिका एटु घोषणा करिले आरो द्वितीय पर्यायर तालिकात कोने कोने टिकेट पाবলৈ सक्षम হল आपनालोके হয়তো নিশ্চয় গম পালে। तो जिखि নহওক এতিয়া কথাটো হল जी চিৰাং জিলাৰ जी 14 নম্বৰ চিৰাংদুৱাৰ সমষ্টি এই সমষ্টিটো লৈ পেলাই খুব চৰ্চিত চলি আছিল যে এই চিৰাংদুৱাৰ সমষ্টিত কোনে এইবাৰ টিকেট মানে পাবলৈ সক্ষম হ'ব বা কোনে ইয়াৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব ইয়াক লৈ মানে বিশেষ এটা চৰ্চা চলি আছিল। কাৰণ এই সমষ্টিৰ পৰা মানে ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াই খেলি পেলাই জয়যুক্ত আছিল আৰু এতিয়া তেওঁ বাউসুংগুৰি সমষ্টিলৈ তেওঁ গ'ল। মানে বাউসুংগুৰি সমষ্টিটো তেওঁ চুজ কৰিলে, নতুন এটা সমষ্টি চুজ কৰিলে। এতিয়া কথাটো হল এই চিৰাংদুৱাৰৰ সমষ্টিটো লৈ পেলাই খুব চৰ্চিত হৈ আছিল যে কোনে পাব কোনে নাপায় ইয়াক লৈ পেলাই খুব চৰ্চিত হৈ আছিল। তো এতিয়া আপোনালোকে গম পায় যে খাম্পা বৰগেৰী ডাঙৰীয়া এই চিৰাংদুৱাৰ সমষ্টিৰ পৰা টিকেট পাবলৈ সক্ষম আৰু এই সমষ্টিটোৰ পৰা তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিব। কিন্তু টিকেট প্ৰদান কৰাৰ লগে লগে আপোনালোকে গম পায় বা দেখিলে যে यूपीबीएলৰ এজন কৰ্মী ডক্টৰ চাংৰাং ব্ৰহ্ম ডাঙৰীয়া তেখেত এই সমষ্টিৰ পৰা মানে টিকেট বিচাৰি আছিল, কিন্তু অৱশেষত তেওঁ টিকেটৰ পৰা বঞ্চিত হ'ল আৰু তেওঁ বঞ্চিত হোৱাৰ লগে লগে তেওঁ ৰিজাইনেশ্যন দি পেলাই জনালে যে মই ৰাইজৰ মানে চিৰাংদুৱাৰ সমষ্টিৰ ৰাইজৰ হকে মই থিয় দিব লাগিব আৰু তেওঁ জানিব পৰা গৈছে যে তেওঁ ইণ্ডিপেণ্ডেণ্ট বা নিৰ্দলীয়ভাৱে খেলিব। এইটো যোৱাকালিও তেওঁ ফেচবুক জৰিয়তে কৈছিলে আৰু এতিয়া আমি গম পালো যে টিকেট প্ৰদান কৰাৰ লগে লগে তেওঁ চিৰাংদুৱাৰ সমষ্টিৰ ৰাইজৰ হকে তেওঁ থিয় দিব আৰু তেওঁ নিৰ্দলীয়ভাৱে খেলিব বুলি আমি গম পাইছো। আৰু এই চিৰাংদুৱাৰ সমষ্টি এতিয়া মানে অলৰেডি यूपीबीएলৰ দখলৰ আছে। ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াই এই মানে ইয়াৰ পৰা জিকিছে বা জয়লাভ কৰিছে। এতিয়া এই আগন্তুক নিৰ্বাচনত বা পিটিচি আগন্তুক নিৰ্বাচনত এই চিৰাংদুৱাৰ সমষ্টিটো পুনৰ यूपीबीएলৰ দখলৈ আনিব পাৰিবনে নোৱাৰে এইটো মানে সময়ে আমাক দেখাব। তো চিৰাংদুৱাৰ সমষ্টিৰ ৰাইজে আমাক জনাব, কমেণ্ট সেকশনৰ জৰিয়তে জনাব কোনে জিকিব কোনে হাৰিব, মানে চিৰাংদুৱাৰ সমষ্টিত কাক মানে জয়যুক্ত কৰিব বিচাৰে আপোনালোকে কমেণ্ট সেকশনত জনাব। ধন্যবাদ।